ৰঙিয়াত হিট এণ্ড ৰানৰ ঘটনা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত শোকাবহ পথ দুৰ্ঘটনা গুৱাহাটী অভিমুখী বিলাসী বাহনে মহতিয়ালে ২ স্কুটি আৰোহী দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৰঙিয়া বনগাঁৱৰ ছাত্ৰী মৌচুমী ৰহমান আনহাতে গুৰুতৰভাৱে আহত হৈছে মৌচুমী ৰহমানৰ পিতৃ মুকুটৰ ৰহমান দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ হৈছে AS01BE 4546 পুৱাই হুজাইত অধ্যয়ন কৰি থকা কনিষ্ঠ জীয়ৰীৰ খবৰ ল'বলৈ উদ্দেশ্যৰে স্কুটিত বনগাঁও নিজ বাসভৱনৰ পৰা মুকুটৰ ৰহমান আৰু জীয়ৰী মৌচুমী ৰহমানে ৰঙিয়া ৰেল ষ্টেচনলৈ গৈ থকা অৱস্থাতে বালাগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ পাৰ হ'ব লওঁতে অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰিছে দুৰ্ঘটনা সংঘটিত কৰি প্ৰায় ১০০ ফুট পৰ্যন্ত মহতিয়াই নিয়ে দুয়োগৰাকীক যাৰ ফলত থিতাতে কৰুণ মৃত্যুক আঁকোৱালি লয় মৌচুমী ৰহমানে লগতে গুৰুতৰভাৱে আহত পিতৃ মুকুটৰ ৰহমানক সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিছে আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা বাহনসহ পলায়ন কৰিছে ঘটনাস্থলীত ৰঙিয়া যান বাহন আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৰাতিপুৱা মানে ঘনীয়েকৰ খবৰ ল'বৰ কাৰণে নগাঁৱৰ গৈ আছিল গৈ থকা মুহূৰ্ততে অচিনাক্ত বাহনে সিহঁতে স্কুটিৰে পাৰ হৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়ায় তাৰ ফলত ছোৱালীজনীৰ মৃত্যু হয় আৰু বাপেকৰো দেউতাকৰো সংকটজনক অৱস্থা এতিয়া ষষ্ঠী হস্পিটেলত আছে ICU চিকিৎসাধীন অৱস্থাত আছে মৃত ছোৱালীগৰাকীৰ নাম মৌচুমী ৰহমান ফাদাৰৰ নাম মুকুটৰ ৰহমান ঘৰ বনগাঁও ৰঙিয়া বনগাঁও কোন ক্লাছত পঢ়ি আছিলে MSc ফাৰ্ষ্ট চেমিষ্টাৰ ভট্টদেৱ খুব মেধাৱী আছিল ছোৱালীজনী মই এইটো ৰুমত শুই আছিলোঁ টোপনি মাৰি আছোঁ ৰাতিপুৱা মাত শুনা পালোঁ মাত শুনা পাই দাউৰি আহিছোঁ তাৰপিছত ইয়াতে বহুত মানুহ আছে আৰু তাৰপিছত দেখা যায় বুঢ়াটো ইয়াতে পৰি আছে সৰু আপি বাচ্চা এটা কান্দি আছে ডাঙৰ আপিটো স্কুটিৰ তলত আছে তাতে আচ্ছা কি গাড়ী খুন্দি আছিল গম না দেখা পোৱা নাই আমি এই মাত শুনা পাই ওলাই মাত শুনা পাই তাৰ ছোৱালীজনী তাৰপিছত ছোৱালীজনী এনেকৈ হাত দি মুখটো দাঙিছোঁ এনেকৈ কৈছে ডাঙৰ ছোৱালী তাৰ মানুহ বহুত আছিলে তাৰপিছত কোনো নাই কোনোবা এটা এম্বুলেঞ্চত ফোন কৰিছে এম্বুলেঞ্চখন আহিলে তাৰপিছত মানুহকেইটা ধৰি উঠাবা কোনো নাহে মেডিকেলত দিছে মই তাৰপিছত মোক গোটেই কাপোৰ ধুই দিলোঁ এতিয়া তেজ লাগি আছে ৰঙিয়াৰ পৰা মৈদুল চৌধুৰীৰ ৰিপৰ্ট N24 আছাম।